দীর্ঘ বিরতির অন্তত ডিব্ৰুগড়ের অগপর কার্যালয়ত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল অগপর ডিব্ৰুগড়ের কার্যালয়ত উপস্থিত হয় আবেগিক হয়ে পড়ে সর্বানন্দ সোণোৱাল দলীয় কার্যকর্তার সৈতে সভাত মিলিত হয়ে নির্বাচনত সহায়ৰ আহ্বান কেন্দ্রীয় মন্ত্রীগৰাকীৰ উল্লেখযোগ্য যে অগপত থকা সময়ত দলটোৰ পৰাই নির্বাচন খেলি বিধায়ক আর সাংসদ হয়েছিল সর্বানন্দ সোণোৱালক অগপ কার্যালয়ত বিপুল আদরণী সম্বর্ধনা গ্রহণ করে একালত অগপৰ পৰা বিধায়ক আৰু সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ কথা উল্লেখ কৰি আবেগিক হৈ পৰে নেতাগৰাকী জীৱনৰ আটাইতকৈ ভাল সময়খিনি অগপক দিয়া বুলিও প্ৰসংগক্ৰমে উল্লেখ কৰিলে সৰ্বানন্দ সোণোৱালে কালত ময়ো অসম গণ পৰিষদ দলৰ যোগেদি সক্ৰিয় ৰাজনীতি পথত আত্মপ্ৰকাশ কৰিছিলোঁ 1999 চনত আৰু অসম গণ পৰিষদ দলে সেই সময়ত মোক লখিমপুৰ লোকসভা সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনৰ প্ৰতিনিধিত্ব কৰাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল তাৰ পৰৱৰ্তী সময়ত 2001 চনত অসম গণ পৰিষদ দলে বিজেপি এজিপি মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে মোক মৰাণত বিধানসভা নিৰ্বাচন প্ৰতিনিধিত্ব কৰাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল আৰু বিধানসভাত মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে মই প্ৰতিনিধিত্ব কৰিছোঁ মোৰ প্ৰতিনিধিত্ব কৰাৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতে 2004 চনৰ লোকসভা নিৰ্বাচন আহিল আৰু অসম গণ পৰিষদ দলৰ ৰাজ্যিক সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিলে যে মই ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিনিধিত্ব কৰিব লাগে লোকসভা নিৰ্বাচনত আৰু সেই যিটো সুযোগ এই অভাজনক দিলে তাৰ বাবে মই অসম গণ পৰিষদ দলৰ ওচৰত কৃতজ্ঞ আৰু সেইবাবে এই দলটো একেবাৰে ঘৰুৱা দল আৰু মোৰ প্ৰাক্তন সতীৰ্থসকল আছে ইয়াত মই তেখেতসকলক দেখি আজি অত্যন্ত আবেগিক হৈ গৈছোঁ